নমস্কাৰ প্ৰিয় দৰ্শক পোহৰ লাইভৰ এই মঞ্চলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অতিথি বিশিষ্ট সমাজকৰ্মী এগৰাকী সাংস্কৃতিক কৰ্মী আমাৰ সকলোৰে চিনাকি যোগানন্দ বৰা ডাঙৰীয়া। আপোনাক আমি পোহৰ লাইভলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আজি আনন্দিত যে আপোনাৰ দৰে এজন বিশিষ্ট সাংস্কৃতিক কৰ্মীক আমি পোহৰ লাইভৰ আজি অতিথি হিচাপে আমি পাইছোঁ। পোনপ্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি যেহেতু অসম আন্দোলনে হওক, আপুনি আপোনাৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠাপক আপুনি কৰিছে নিজে, আৰু যোৰহাটৰ অন্যতম এটি অনুষ্ঠান যোৰহাট থিয়েটাৰ হলত আপুনি 13টা বছৰ সম্পাদক হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰিছিল, লগতে বৰ্তমান উপসভাপতি, আৰু আপুনি চন্দ্ৰশিল্পী হিচাপে যোৰহাট কবি সন্মিলনে আপোনাৰ উপাধি প্ৰদান কৰিছিল। আমি যথেষ্ট যোৰহাটবাসী হিচাপে গৌৰৱ কৰোঁ। এই যাত্ৰাৰ বিষয়ে আপুনি আমাক পোহৰ লাইভৰ দৰ্শক জনাব। মই প্ৰথমেই পোহৰ লাইভ এইটৰলৈ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। আজি আমাৰ ওচৰলৈ আপোনালোক আহিছে দুটা কথা সুধিবলৈ। আচলতে মই সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ যে বেলেগ কথা একো নহয়, জীৱনত কিছুমান সৰু সৰু কাম কৰি আহিছোঁ গোটেই জীৱনটোৱেই, সমাজ আৰু সংস্কৃতিৰ লগতেই বেছিখিনি সময় কটাই দিলোঁ। অৱসৰ লোৱাই প্ৰায় আজি 8 বছৰ হ'ল, আৰু এই গোটেই সময়খিনি সমাজৰ লগতেই কটাইছোঁ, সাংস্কৃতিক জীৱন এটাৰ লগত কটাইছোঁ। আৰু এনেকুৱা সময়বিলাকত আপোনালোকৰ নিচিনা অনুষ্ঠানে কিবা দুআষাৰ কথা সুধিলে মনটো ভাল লাগে, আৰু সেয়েহে মোৰ পুনৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আপোনালোকৰ অনুষ্ঠানটোলৈ জ্ঞাপন কৰি আপোনালোকে যিখিনি কথা সুধিছে সেই কথাখিনি মই ক'বলৈ আগবাঢ়িছোঁ। আপোনাৰ আন এটা পৰিচয় আছে যে আপুনি সৰুৰ পৰা আমি জনামতে আবৃত্তিকাৰ হিচাপে যথেষ্ট জনপ্ৰিয়। আমি আবৃত্তি সুধিম নিশ্চয়। তাৰ আগতে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, যিহেতু আপুনি অসম আন্দোলন দেখি আহিছে, আপুনি অন্যতম যোৰহাটৰ এটি অনুষ্ঠান যোৰহাট থিয়েটাৰ হলত আপুনি দায়িত্বভাৰ আপুনি নিজে আগবঢ়াই লৈ গৈ আছে। এইখিনি সময়ত আপোনাৰ সেই সময়ত ৰাজহুৱা জীৱন কেনেকুৱা হৈছিলে আপোনাৰ? মই এটা বহুত দীঘলীয়া আগৰ জীৱন, এতিয়া 1978 চনৰ কথা। তেতিয়া মই এটা সফল ডেকা ল'ৰা। তেতিয়া মই নন্দনাথ শইকীয়া মহাবিদ্যালয়ত এজন প্ৰবক্তা হিচাপে তাত যোগদান কৰিছিলোঁ ভূগোল বিভাগত। আৰু তেতিয়াৰ পৰাই মই আচলতে এই গোটেই তিতাবৰ অঞ্চলৰ সমাজ জীৱনৰ লগত মই মিলি যাবলৈ যত্ন কৰিছিলোঁ, কাৰণ এটা গ্ৰাম্য অঞ্চল, অতি সৰল সহজ মানুহ গোটেই চাৰিওফালে, ছাত্ৰ ছাত্ৰীসকলো বৰ সৰল সহজ আছিল গাঁৱৰ তেতিয়া। গতিকে সেই জীৱনটোৰ সৈতে মই মিলি বহু বছৰ 3 বছৰমান মই তিতাবৰতে আছিলোঁ। আৰু তেনে সময়ত এটা বিশেষকৈ আমাৰ সেই সময়ৰ গোটেই মানুহখিনিৰেই এই অসম আন্দোলনটো এটা অংগ হৈ পৰিছিল, কাৰণ আমি যোগদান কৰাৰ ঠিক 78 চনৰ পিছৰ পৰাই লাহেকৈ অসম আন্দোলনে লাহেকৈ উকাবলৈ ধৰিলে, আৰু ধৰি সি এনেকৈ 80 চন মানলৈ ইমান এটা ডাঙৰ ৰূপ ল'বলৈ ল'লে। তেতিয়া বোধহয় আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে নহয়, সমগ্ৰ অসমৰ মহাবিদ্যালয়বিলাকৰ প্ৰায়বিলাক ডেকা বা অলপ বয়োজ্যেষ্ঠ অধ্যাপকসকল এই আন্দোলনৰ এটা জাতীয় আন্দোলন হিচাপে সকলোৱে গ্ৰহণ কৰি লৈছিল। সঁচাকৈ জাতীয় জীৱনক এটা নতুন বাট দিব পাৰিব এনেধৰণৰ আশাৰ এটা ৰেঙনি তাৰ পৰা আহিছিল কাৰণে সকলোখিনি মানুহেই তাত এনেকৈ জঁপিয়াই পৰিছিল। বিশেষকৈ ছাত্ৰসকল জঁপিয়াই পৰাৰ কাৰণে আমি শিক্ষকসকল তেওঁলোকৰ লগত সমানে যাবলৈ বাধ্য হৈছিলোঁ। বাধ্য নহয়, সেইটো আচলতে আমাৰ তাৰণা হৈ পৰিছিল। আৰু আমি জীৱনৰ সেই গোটেই মুহূৰ্তখিনি সেই আন্দোলনটোৰ এইটো মই বুলি ক'লে ভুল হ'ব, সেই সময়ছোৱাৰ প্ৰায়খিনি মানুহেই এই গোটেই আন্দোলনটোত একদম নিজৰ হিয়াৰ পৰা বিলীন হৈ গৈছিল ছাত্ৰসকলৰ লগত। আৰু ঠিক তেনেকৈ মই ভাবোঁ যে সেই সময়ৰ বোধহয় যিসকল যুৱ নেতা আমাৰ স্থানীয়ভাৱে আছিল, প্ৰত্যেকে আজিও আমাক সুঁৱৰিব, কাৰণ আমি তেতিয়া ডেকা, এতিয়া ছাত্ৰ, তেওঁলোক তেতিয়া নেতৃত্বত আছিল ছাত্ৰ হ'লেও তেওঁলোক যথেষ্ট নেতৃত্ব থকা ছাত্ৰসকল তেতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ ব্যক্তি সমাজৰ, যদিও সৰু সৰু ল'ৰা, অথচ তেওঁলোকৰ লগত আমাৰ পৰা বহুত দিহা পৰামৰ্শ তেওঁলোকে গ্ৰহণ কৰিছিল। গতিকে আমি তেওঁলোকৰ অনুৰোধ ক্ৰমে আমি বিভিন্ন গাঁৱে ভূঞে গৈ বহু সভা সমিতি তেওঁলোকক সহায়ৰ কাৰণে বিভিন্ন সভা সমিতি, গোটেই আন্দোলনটোৰ সক্ৰিয়তা বৃদ্ধি কৰাৰ কাৰণে, আন্দোলনটোক আৰু গতিশীল কৰিবৰ কাৰণে আমি তাত জঁপিয়াই পৰিছিলোঁ।
আপোনাৰ পৰা আমি সেই অতি সুন্দৰ কাঞ্চনজংঘা কবিতাটো আমি নিশ্চয় আমাৰ দৰ্শকে শুনিব। আমি এটি ভাল খবৰ যে আপুনি যোৰহাট কবি সন্মিলনে আপোনাৰ চন্দ্ৰশিল্পী নামে এটি উপাধি প্ৰদান কৰিছিল। আপুনি সেই বিষয়ে কি ক'ব? আচলতে মই ক'ব নোৱাৰাকৈ এইটো এটা আমাৰ যোৰহাটৰ কবি যোৰহাট এতিয়া জিলা কবি সন্মিলন বুলি কয়, কিন্তু যোৰহাট কবি সন্মিলন বুলি আগতে নাম আছিল। সেইটো প্ৰায় আমাৰ কিমান চন হ'ব 85 মানে 85 মানৰ কথা 86 মানৰ কথা বোধহয় যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ ঘৰত সেই মানে প্ৰথম যোৰহাট কবি সন্মিলনখন সৃষ্টি হৈছিল। আৰু সেই কবি সন্মিলনখনত মানে আমি যোৰহাট কবি সন্মিলনখনত আমি মাত্ৰ কেইজনমান ব্যক্তি তাত প্ৰায় 20জনমান ব্যক্তি তেখেতৰ ঘৰত উপস্থিত আছিলোঁ। আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঁই ডাঙৰীয়া সভাপতি আছিল আৰু তাতে নৰেন্দ্ৰ দত্ত আছিল তেওঁৰ সম্পাদক। আৰু এনেধৰণে বিভিন্নজনে বিভিন্ন বিষয়ত থাকি আৰম্ভ কৰা হৈছিল গাঁৱে গাঁৱে নতুন এই যিবিলাক সোমাই থকা কবিতা লিখে তেওঁলোকক বাহিৰলৈ উলিয়াই অনা। এইটো যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ এটা মানে চিন্তা, আৰু তেওঁৰ চিন্তাটোৰ সৈতে আমি এক হৈ তেওঁৰ লগত আমি গতি কৰি গাঁৱে গাঁৱে গৈ আমি এই কবিতা আৰম্ভ কৰোঁ। আৰু তাত মোক এটা মানে চাকৰিৰ দৰে বাদ দিছিল, মই আবৃত্তিকাৰ। তাৰমানে মই তেতিয়াৰ পৰা অলপ কবিতা আবৃত্তি কৰোঁ, যাতে য'ত আমি ধৰি লওক আজি পৰ্বতীয়াত গ'লোঁ, আজি বালিগাঁৱত গ'লোঁ, বালিগাঁৱৰ মানুহখিনিয়ে স্কুল এখনত বহে, আমি তাতে কবিতা বৰগোহাঁই গৈ সেই কবিতা আৰু আমাৰ আনন্দ বৰমুদৈৰ দৰে মানুহবোৰো যায়, আৰু যোৰহাটৰ বহুতবোৰ মানুহ যায়, গৈ তাতে সেই তাৰ স্থানীয় ল'ৰা ছোৱালী মাইকী মানুহ সকলোবোৰ আহে, তেওঁলোকে নিজে নিজে লিখা কবিতাবোৰ পাঠ কৰে, সেইবোৰ ভুল শুদ্ধ এখেতলোকে কৈ দিয়ে, উৎসাহ দিয়ে। আৰু তাত আবৃত্তিটো যে কবিতাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অংগ, সেইটো কাৰণে সদায় বৰগোহাঁইদেৱে মোক প্ৰত্যেকখন অনুষ্ঠানতে গাঁৱৰ প্ৰত্যেকটো অনুষ্ঠানতে মোক এটা বা দুটা কবিতা আবৃত্তি কৰিবলৈ তাত মানে যাবলৈ বাধ্য কৰিছিল। আৰু তেনেকৈ সমগ্ৰ যোৰহাট জিলাখনত বিভিন্ন ঠাইত য'ত য'ত এই অনুষ্ঠানবোৰ হৈছিল প্ৰত্যেক ঠাইতেই সেই অনুষ্ঠানবোৰত মই এই সন্মিলনৰ আলোচনা চক্ৰত মই কবিতা আবৃত্তি কৰিব লগা হৈছিল। আৰু তাৰপিছত আৰু যোৰহাটৰ যিমানবোৰ ডাঙৰ অনুষ্ঠান আছে প্ৰত্যেকতে মই আবৃত্তি কৰিব লগা হৈছে বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানত। তাৰপিছত লগতে পিছত সাহিত্য সভাই হওক বিভিন্ন অনুষ্ঠানে মাতি এই ল'ৰা ছোৱালীবিলাকক অকণমান কৰ্মশালা কৰি এটা কবিতা আবৃত্তিৰ আভাস দিবলৈ কোৱা হ'ল। মই তেনেকৈ বহুত দিন ল'ৰা ছোৱালীবিলাকক অকণমান কবিতা আবৃত্তি কৰিলে কি লাভ কি লোকচান আৰু কি কি দিশ অকণমান চাব লাগে, মানে প্ৰাৰম্ভিক কথাবিলাক মই কৈ দুটা এটা কবিতা মাতি সিহঁতক মানে মই উৎসাহিত কৰিছিলোঁ। এই এনেকৈয়ে তাৰপিছত গৈ মই যোৰহাট জিলা এটা সময়ত সেই যোৰহাট জিলা কবি সন্মিলনৰ সভাপতিও হ'লোঁ। গতিকে 2 বছৰ কাল মই সভাপতি হৈ থাকিলোঁ। এনেধৰণে জীৱনটো যোৰহাট জিলা কবি সন্মিলনৰো মই এতিয়াও এজন সদস্য। এনেকৈ সেই কবিসকলৰ লগত এজন আবৃত্তিকাৰ হিচাপে মই মানে সম্পৃক্ত হৈ আছোঁ এতিয়াও। নিশ্চয় আমাৰ দৰ্শকে আপোনাৰ পৰা এটি কবিতা আবৃত্তি নিশ্চয় শুনিব। আজি কোনটো কবিতা আপুনি আবৃত্তি কৰি আমাৰ দৰ্শক শুনাব? আচলতে কবিতা আবৃত্তি বুলি ক'লে মানে মোৰ এনেকুৱা হয়, বহুতবোৰ কবিতা মানে কোনটো গাঁও কোনটো নাগাঁও মোৰ এনেকুৱা লাগি যায়। বহুতখিনি কবিতা মোৰ মানে হেঁপাহত থাকে। জ্যোতিপ্ৰসাদৰ শিল্পীৰ আলোক যাত্ৰা গাবলৈ মন যায়, যতীন্দ্ৰনাথ বৰগোহাঁই এই দেশে আজিও বিচাৰে, হীৰেণ ভট্টাচাৰ্যৰ বিশেষকৈ মানুহজনৰ নাম নেলছন মেণ্ডেলা, এইটো চবেই মোৰ পৰা শুনিব বিচাৰে। আমি নিশ্চয় যদি এইটো শুনিব পাৰোঁ, শুনিব পাৰে সেইটো আমি সেইটোকে আপোনাৰ আবৃত্তি কৰি শুনাব যেনে কাঞ্চনজংঘাটো এটা, সেইটো এটা মই এটা দুটা লাইন গাই দিব খোজোঁ। মই কাঞ্চনজংঘা, মই কাঞ্চনজংঘা, তুষার শুভ্রশীর মই অভ্রবেদীবীর, মূর জতা ঝরি ঝরি নিজরি নিজরি, নিগরি নিগরি বহি অবিরল কল কল। হৈলজা পয়ুধরা পিজুষ হলিলা হুরধ্বনি গঙ্গা, প্রথমর প্রভাতর অরুণর জ্যোতি, অন্যনেরই জুরিবুর আলোক নৃত্য করি, বিয়পাহি বিশ্বত রঞ্জন দুতি। মুরে আখে পাখে গায়, মুরে আখে পাখে গায়, কিন্নরি বালিকায় আলোক বুধন মহাগীত। সন্ধিয়ায় সন্ধিয়ায় বেলি বিদায় গানে দিগন্ত করে মুখরি,
উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচোনেৰে কাছে প্ৰহেলিকাময়ী সমন আছে কুটচ কুসুমৰ দলে লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সবিৰণ চন্দা শৈলবালা দলে কস্তুৰী কন্দা অতীতৰো অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায় মূৰে জোহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কৈ কল্পনালংগা শুনো বহি বহি মই কাঞ্চনজংঘা। সঁচাকৈ ধন্যবাদ জনাইছোঁ। অতি সুন্দৰ আপুনি আবৃত্তি কৰি আমাক শুনালে। আমি এইবাবে আজি যথেষ্ট আমি আনন্দিত হৈছোঁ যে নৱপ্ৰজন্মই যিহেতু আপোনাৰ আবৃত্তি শুনিব নিশ্চয় ৰৈ থাকে আৰু বিশেষভাৱে আপোনাৰ আজি আবৃত্তি শুনি নিশ্চয় আকৰ্ষিত হোৱা তেওঁলোকে প্ৰেৰণা লাভ কৰিব। সেইখিনি মই আপোনাৰ পৰা এটা শুনিব বিচাৰিছোঁ যে যিহেতু নৱপ্ৰজন্মই বহু দেখিছোঁ আমি আবৃত্তি লাহে লাহে উৎসাহিত হৈছে আবৃত্তিৰ প্ৰতি, এই বিষয়ে কি ক'ব? আচলতে ঘটনাটো হৈছে আবৃত্তিটো অসমত এতিয়াও যি ধৰণে আচলতে মানুহে আবৃত্তিৰ প্ৰতি মানুহৰ আকৰ্ষণ আহিছে হয়, আবৃত্তি কলাটোৰ প্ৰতি যিটো শ্ৰদ্ধা, কলা হিচাপে যিটো শ্ৰদ্ধা ল'ব লাগে সেইটো এতিয়াও মানে আমাৰ আবৃত্তি কৰিবলৈ অহা বহুতবোৰ মানুহে বা বেছিভাগ শুনা মানুহেও এইটো মানে ইমান গুৰুত্বপূৰ্ণভাৱে ল'ব পৰা নাই। আজি বেংগলত আপুনি আচৰিত পাব, বেংগলত আবৃত্তি কলাটোক এনেধৰণে গীতৰ ওপৰত যেনেকুৱা মানুহে গুৰুত্ব দিয়ে গীতক, ঠিক সমানেই আজি আবৃত্তি কলাটোক বেংগলৰ প্ৰত্যেকজন ব্যক্তিয়ে তেনেধৰণে দিয়ে। আচলতে এতিয়াও এই কলাটোক যিমান শ্ৰদ্ধাৰে আজি এজন ভাল গায়ক হ'বৰ কাৰণে যিমানখিনি সাধনা কৰিব লাগে, আবৃত্তিকাৰ হ'বলৈ যাওঁতেও ঠিক তেনেধৰণে মানে নিজক প্ৰস্তুত কৰাৰ প্ৰয়োজন থাকে। কিন্তু সেই ক্ষেত্ৰত কবিতা এটা ল'লে ফটকৈ মুখস্থ কৰিলে পটকৈ গাই দিলেই সি মানে আচলতে আবৃত্তিৰ পূৰ্ণ ৰূপ কবিতাটোৱে যিটো দিব লাগে, দি মানুহৰ হৃদয় চুব লাগে, এটা স্বয়ং সম্পূৰ্ণ কলা কেতিয়া হয় যেতিয়া মানে যিটো ব্যৱস্থাই যি ধৰণে হওক, সি ছবি আঁকাই হওক, সি গান গোৱাই হওক, নাচাই হওক, সি নাচি বা গান গাই যেনেকৈ মানুহক মুগ্ধ কৰি তুলিব, যদি মুগ্ধ কৰি তুলিব পাৰে তেতিয়াহে স্বয়ংসম্পূৰ্ণ হ'ব কলাটো। ঠিক তেনেকৈ আবৃত্তিটো এনেকুৱা, আবৃত্তি কৰাৰ পিছত মানুহখিনি বিমুগ্ধ হৈ পৰিব লাগিব, তেতিয়াহে সেই আবৃত্তিটো এটা স্বয়ংসম্পূৰ্ণ কলালৈ ৰূপান্তৰিত হ'ব। কিন্তু সেই পৰ্যায়লৈ যাবৰ কাৰণে যিখিনি আন্তৰিক প্ৰচেষ্টা মানে দিব লাগে, সেইটোক মানে দিয়াৰ ক্ষেত্ৰত মই দেখিছোঁ আবৃত্তিটো গ্ৰহণ কৰিছে, কিন্তু সেই মানে প্ৰস্তুতিটো বা সেই আগ্ৰহটো এতিয়াও মানে বহুত বাকী আছে। এইবোৰ মানে তৰলভাৱেই আবৃত্তিটো কৰি আছে। সেইটো আমি এইখিনিতে আপোনাৰ পৰা শেষত এটা কথা জানিব বিচাৰিছোঁ যে এজন কবি এটা কবিতা ৰচনা কৰে, কবিতা সুন্দৰভাৱে ৰাইজৰ মাজত আগবঢ়াই দিয়ে, ঠিক তেনেদৰে সেই কবিজনৰ কবিতা আবৃত্তি হয়, এই বিষয়ে আপুনি কি ক'ব? মই সেইটোৱে কৈছোঁ, এটা কবিয়ে ইমান সুন্দৰ মানে কথাৰে, ইমান সুন্দৰ মানে চয়ন বয়ন কৰি শব্দৰে ইমান গুৰুত্বপূৰ্ণ কথা কিছুমান তাত আনে, সি যদি আবৃত্তিৰ জৰিয়তে তাক মানুহৰ ওচৰলৈ লৈ যাব পাৰে, তে মানুহৰ মনৰ মাজত মানে আচলতে সেই কবিতাটোৱে কোৱা কথাখিনিয়ে মানুহক কাৰণ সকলো মানুহটো পঢ়িব নাজানে, এজন নিৰক্ষৰ মানুহে কবিতাটোতো পঢ়িব নাজানে আৰু অলপ পঢ়িব জনাজনেও পঢ়ি বুজি নাপায়। কিন্তু আবৃত্তিকাৰে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰে। মই এবাৰ এখন বাটৰ নাটত বিষ্ণুৰাম বৰুৱা হলত সন্মুখত এটা কবিতা আবৃত্তি কৰিব লাগিছিল নাটখনত, তেতিয়া মোৰ এইটোৱে শ্ৰেষ্ঠ পুৰস্কাৰ আছিল মোৰ জীৱনৰ আবৃত্তি কৰাৰ। এজন মানে তাত পাচলি বিক্ৰী কৰি থকা এজন মানুহে লাষ্টত মই এই বাটৰ নাটখনৰ মোৰ অংশ আছিল, কবিতা এটা মাতিব লাগে, তাৰপিছত মোক হাতত ধৰি ক'লে আপোনাৰ কথাখিনি বৰ ভাল পালোঁ, বৰ ভাল লাগিল। মানে মই আচলতে কবিতাটো গালোঁ, কবিতাটো আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ এই দেশ তেনে মানুহৰ, এই দেশ তেনে মানুহৰ, য'ত গ্ৰীষ্মত ভাত নাই, শীতত কাপোৰ নাই, সীমাহীন দাৰিদ্ৰত দুখাই দে, নাটনিৰ লীলাজ আচুৰে শুহি নিয়ে জীৱনৰ ৰস, পিঠি বেকা হয়, হৃদয়ত হত হয় জীৱন সুৰীয়া হাজাৰ বিজাৰ গুণ গীত,
পংগু হয় দেহ আৰু দেহাতীত সৃষ্টি চেতনা। এই দেশ আজিওতো কুকিত চাহৰ বাকচ পুৰে সাগৰৰ সিপাৰলে কঢ়িয়াই নিয়ে দেহা মৰি কলা হোৱা মানুহৰ কলিজাৰ তেজ। কবিতাত ঠিক এনেকুৱা আছিল। গতিকে এই কবিতাটো যেতিয়া মই গাই আৰু বহুত আছে, তেতিয়া মানুহবোৰে চাই অবাক হৈ আছে। তাৰপিছত এজনে কেই পাচলি বিক্ৰী কৰা সাধাৰণ মানুহ এজনে আহি মোক ক'লে, আপোনাৰ কথাখিনি বৰ ভাল লাগিল। কবিতা বুলি বুজা নাই, কিবা এটা বুজিলে, তেওঁ অনুভৱ কৰিছে, তেওঁলোকৰ কথাই কিবা এটা ক'ব খুজিছোঁ। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে পৃথিৱীখন বহুত দেখিছে। আপোনালোকে সেই সময়ত আপোনালোকে বিভিন্ন ধৰণৰ ৰাজনৈতিক পটভেদো দেখি আহিছে। আজি সমাজ ব্যৱস্থা আপোনালোকে দেখিছে, এই বিষয়ত কি ক'ব? যথেষ্ট পৰিৱৰ্তন নিশ্চয় আহিছে সমাজৰ লৈ পেলাই, এই বিষয়ে কি ক'ব? আচলতে পৰিৱৰ্তনটোতো সদায় এটা গতিশীল হেৰিত গৈ থাকিব। পৰিৱৰ্তনটো আহিবই, পৰিৱৰ্তনৰ কোনেও মানে তাক বাধা দিব নোৱাৰে। কথাটো হৈছে কিছুমান পৰিৱৰ্তনে এতিয়াৰ সমাজখনক বহুত দিছে। মানে আজি এই যে এতিয়া আপোনালোক আহিছে এইখিনি কথা লৈ, আজি মোৰ কথাখিনি ৰাইজৰ ওচৰলৈ ইমান কম সহজতে আপোনালোকে আৰু ইমান সুন্দৰ সুস্থ চিন্তা লৈ আপোনালোকে কৰিছে, এইবিলাক কথাটো আমি একদম কিমান এটা মানে আজিৰ যুগৰ এই পৰিৱৰ্তনবিলাক মানে সমাজৰ কাৰণে কিমান প্ৰয়োজনীয়। কিন্তু দুখৰ বিষয় এটাই কথা হৈছে, মানে আচলতে এই আজিৰ দিনত মানুহবিলাকৰ মানে এটা বেছিভাগৰ চামৰ মানে ভোগ বিলাসিতাৰ প্ৰতি মানে বেছি মানে লালায়িত হৈ পৰিছে। মানে অনবৰতেই টকা অনবৰত পইচা, তাৰ বহুতবোৰ মানুহ মানে সেইটোৰ পিছত এনেকৈ দৌৰিছে, যিটোৰ কাৰণে সৃষ্টিশীল কথাৰ পৰা মানে বহুতবোৰ আঁতৰি যাব ধৰিছে। যিটো ক্ৰিয়েটিভ কথা, যিটো আগত মানুহবিলাকৰ কিন্তু গোটেই কথাবিলাক বেছিখিনি মানুহৰ মানে কথাবিলাক ক্ৰিয়েটিভ আছিল, সৃষ্টিশীলতা আছিল। সমাজখনক কেনেকৈ সুন্দৰ কৰোঁ, আমি কেনেকৈ অলপ সুন্দৰকৈ আগবাঢ়ি যাওঁ, এনেকুৱা ধৰণৰ কথা আছিল। কিন্তু সেই ডিফাৰেঞ্চটো মই ভাবোঁ আৰু ক'বলৈতো ঢেৰ আছে এইবোৰ বিষয়ে ক'বলৈ। শেষত আজি অনুষ্ঠানটি আপুনি ইমান সময় দিয়াৰ বাবে পোহৰ লাইভৰ পৰা আপোনাৰ আন্তৰিকতাই ধন্যবাদ জনাইছোঁ। কি ক'ব শেষত? মই আচলতে কি ক'ম, মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ যে পোহৰ লাইভ এইডৰ তৰফৰ পৰা আপোনালোক আহি ইমান আন্তৰিকতাৰে আমাৰ লগত এইখিনি কথা পাতি মোক আপোনালোকে এই সুযোগখিনি দিলে, মোৰ ভাল লগা দুটা কথা ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ যি প্ৰয়াস কৰিলে, এই কথাখিনি মই নাজানো মই ইয়াৰ পৰা ৰাইজে কি পাব, কিন্তু মোৰ অন্তত মুকলিকৈ কিবা এষাৰ কোৱাৰ সুযোগ এটা আপোনালোকে আনি দিয়াৰ কাৰণে মই অত্যন্ত সুখী আৰু আনন্দিত হৈছোঁ। আৰু মই আশা কৰিম আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে আপোনালোকক এনেকৈ লগ পাওঁ, মনৰ চাৰিটা কথা কেতিয়াবা এনেকৈ ৰাইজৰ লগত যোগাযোগ কৰিব পাৰোঁ। আৰু মই পুনৰবাৰ আপোনালোকৰ অনুষ্ঠানৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈ, উদ্যোক্তালৈ, কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই এই অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজি অনুষ্ঠানৰ অতিথি আমি আপোনালোকক চিনাকি কৰি দিলোঁ এগৰাকী সাংস্কৃতিক কৰ্মী, জ্যেষ্ঠ কৰ্মী, ছন্দশিল্পী উপাধিৰে বিভূষিত হোৱা আমাৰ সকলোৱে চিনাকি যোগানন্দ বৰা ডাঙৰীয়া। আমি সেই সময়ৰ যোগানন্দ বৰাদেৱে যেনেদৰে কবিতা আবৃত্তি কৰি জনপ্ৰিয় হৈছিল, আজি নিশ্চিতভাৱে পোহৰ লাইভৰ যোগেদি দুটি সুন্দৰ কবিতা আবৃত্তি কৰি আমাৰ পোহৰ লাইভৰ দৰ্শকক উপহাৰ দিলে। শেষত আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ। ধন্যবাদ।